জুবিন গাৰ্গৰ এই ভিডিঅ'টো আপোনালোকে অলপ মন দি চাব। জুবিন গাৰ্গ যে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল আৰু এই লোকসকলে ইয়াত যিসকল লোক উপস্থিত আছিল তেওঁলোকে যে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল, এই ভিডিঅ'টোৰ পৰাই সকলো গম পোৱা যায় তেওঁলোকে কিমান গুৰুত্ব দিছিল আমাৰ এই জুবিন গাৰ্গক। এয়া চাব, জুবিন গাৰ্গে ধলং বলংকৈ আগবাঢ়ি গৈ আছে এই পানীত জাপ দিবলৈ। চাওক কেনেকৈ তেওঁ আগবাঢ়ি গৈ আছে, তেওঁৰ চাৰিওফালে মানুহবোৰ থিয় হৈ আছে, তেওঁ ধলং ভলংকৈ আগবাঢ়ি গৈ আছে। তাৰপিছত চাওক তেওঁ জাপ দিলে পানীত। এতিয়া আপোনালোকে ভালকৈ লক্ষ্য কৰিব তেওঁ কেনেকৈ সাঁতুৰি আছে, তেওঁ সাঁতোৰা ঢংটো চাওক আপোনালোকে। কিন্তু এই লোকসকলে চাওক, এই লোকসকলে জুবিন গাৰ্গক ফটো মাৰি আছে আৰু চাই আছে, তেওঁলোকে কোনো কিন্তু গুৰুত্ব দিয়া নাই। তেওঁলোকে চাওক সকলোৱে ফটো মাৰি আছে আৰু ইফাল সিফাল চাই আছে। জুবিন গাৰ্গে যে অসুস্থ হৈ আছে, তেওঁ দুৰ্বল হৈ আছে, তেওঁ কোনেও গুৰুত্ব দিয়া নাই। চাওক তেওঁ এইফাল আহি আছে, তেওঁৰ কিবা এটা ধৰিব লাগে, তেওঁ অসুস্থ হৈ আছে, তেওঁ ধলং ভলংকৈ আগবাঢ়ি গৈ আছে, কিবা এটা তেওঁক ধৰিব লাগে, তেওঁৰ অলপ জিৰণিৰ প্ৰয়োজন, এই টিউবটো ধৰি তেওঁ অলপ ৰেষ্ট ল'ব। চাওক তেওঁ এই টিউবটো ধৰিলে কিন্তু পৰি গ'ল। চাওক কেনেকৈ তেওঁ পৰি গ'ল। আকৌ চাওক তেওঁ কেনেকৈ পৰি গ'ল। তেওঁৰ শৰীৰটো ইমানেই দুৰ্বল হৈছে যে তেওঁ এইটো ধৰিবই নোৱাৰিলে, তেওঁ লগে লগে পৰি গ'ল। এই লোকসকলে ইয়াত যিসকল লোক আছে তেওঁলোকে তেওঁৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই, তেওঁলোকে জাষ্ট চাই আছে তেওঁ যে এনেকুৱাকৈ পৰি আছে, তেওঁক কোনেও চোৱা নাই। তেওঁলোকে জুবিন দা নহয়, তেওঁলোকে নিজৰ কামত তেওঁলোকে ব্যস্ত হৈ আছে। আপোনালোকে এই মানুহসকলৰ বিষয়ে কি ক'ব বিচাৰে, এই লোকসকলক আপোনালোকে কি ক'ব, আপোনালোকে কমেণ্ট কৰি জনাব। এই ভিডিঅ'টোৰ পৰা কিন্তু আমি গম পাওঁ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।